নাই, এতিয়াতো মই এনেকুৱা কোনো কথাই ভবা নাই আৰু মই ইমান সোনকালে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভাবিবই নোৱাৰো। মই ৰাজ্যৰ ৰাজনীতিতে যোৱা সময়ছোৱাত কাম কৰিছোঁ। আগতেও এনেকুৱা কথা মোক প্ৰস্তাৱ আহিছিল কংগ্ৰেছ দলৰ ফালৰ পৰাই, আৰু তেতিয়া মই প্ৰত্যাখ্যান কৰিছিলোঁ, ৰাজ্যৰ ৰাজনীতিত থাকিব বিচাৰোঁ বুলি কৈ। গতিকে মোৰ কোনো হাবিয়াস নাই। এনেকুৱা ধৰণৰ চৰ্চা এটা চলিছে যে দেৱব্ৰত শইকীয়া বিজেপিত যোগদান কৰি বিজেপিৰ টিকটত নগাঁও লোকসভা নিৰ্বাচন খেলিব, যিটো কথা ৰাজনৈতিক মহলত বিশেষভাৱে কিন্তু চৰ্চা হৈছে, কাৰণ বিজেপি সেইটো চৰ্চা হৈছে, তাকে মোক সকলোৱে কিয় অসমৰ পৰা বিদায় দিব বিচাৰিছে মই নাজানো। আজমল চাহাবৰ কথাও মই যোৱাকালি গম পালো, মুখ্যমন্ত্ৰীও বহুত দিনৰ পৰা কৈ আছে, আৰু মই ৰঞ্জীৱ শৰ্মা বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ, তেখেতে আমাৰ যি পৰ্যালোচনা বৈঠক হৈছিল 2 তাৰিখৰ দিনা খুব সম্ভৱ গুৱাহাটীত 2 মে, সেইদিনাখনে এই কথাটো কিয় অৱতাৰণা কৰিলে মই নাজানো। সেই গতিকে মোৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ বুলিয়ে ক'ম। এই গোটেইবিলাক বাতৰিৰ কোনো ভিত্তি নাই, কোনো সত্যতা নাই, আৰু মই দৃঢ়ভাৱে কৈছোঁ, মই কোনো দল ত্যাগৰ কথাও ভবা নাই, আৰু দল ত্যাগ কৰি বা দলত থাকিয়েই লোকসভাৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও একেবাৰে ভবা নাই। আপোনাৰ উত্তৰসূৰী কোন হ'ব বিৰোধী দলপতি হিচাপে, তাকে লৈ এতিয়া বহুত ধৰণৰ জল্পনা চলি আছে, কি বিচাৰে, কাক দিয়াটো উচিত হ'ব বুলি ভাবে? বিচৰা কথাটো তেনেকে নাহে, কিন্তু মই ভাবোঁ সদনখন চলাবলৈ হ'লে অভিজ্ঞতাও লাগে। মই 11 চনত বিধানসভালৈ আগবাঢ়ি আহিছিলোঁ, আৰু 16 চনত মই পাইছিলোঁ বিধায়কসকলে যেতিয়া মোৰ নামটো মতামত হিচাপে হাইকমাণ্ডৰ প্ৰতিনিধি আগত কৈছিল। সেই সময়তো প্ৰতিযোগিতা আছিল, দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, এগৰাকী অধ্যক্ষই নিজে বিচাৰিছিল হ'বলৈ, কিন্তু মোৰ সতীৰ্থ বিধায়কসকলৰ অধিকাংশই মোৰ সমৰ্থনত মতামত পোষণ কৰিছিল। 2জন মানে হাইকমাণ্ডৰ ওপৰত এৰিছিল, আৰু মই হ'বলৈ পালোঁ, আৰু মই সকলোৰে সহযোগত চলাব পাৰিলোঁ। এইবাৰ বিভিন্ন পক্ষৰ বিভিন্ন ধৰণৰ দাবী আহিছে। সংখ্যালঘু সম্প্ৰদায়ৰ পৰা বেছিকৈ প্ৰতিনিধি নিৰ্বাচিত হৈছে, সেই গতিকে তেওঁলোকৰ পালেও চাগে অভিজ্ঞতাটো সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়ককেইজনৰ মাজতে আছে, আৰু আমাৰ বাকী কেইবাজনো নতুন বিধায়ক আছে। সেই গতিকে দলে নিশ্চয় সকলোৰে মতামত ল'ব আৰু এটা ভাল সিদ্ধান্ত ল'ব। এতিয়া কথাটো হ'ল, গোটেই বিষয়টো কিন্তু অধ্যক্ষৰ ওপৰত, ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কোৱা হৈছে, যে আগতে এতিয়া সংশোধনীৰ পাছত 13জন কৰা হ'ল, যদিও 19জন হ'ল, কিন্তু তাৰ পাছতো কিন্তু অধ্যক্ষৰ ইচ্ছাৰ ওপৰতে নাই, যদি সংশোধনী হৈছে তেতিয়াহ'লে অধ্যক্ষই তাক গুৰুত্ব দিয়া উচিত। অৱশ্যে ৰাজনৈতিক কথা আছে, অধ্যক্ষৰ হাউচৰ ভিতৰত যিখিনি কাম হয়, যোৱা সময়ছোৱাত দেখা পাইছোঁ অধ্যক্ষৰ মতামতেই চূড়ান্ত, অধ্যক্ষৰ মতামতৰ ওপৰত আৰু হস্তক্ষেপ নচলে, আৰু অধ্যক্ষ নিৰপেক্ষ হ'লে ভাল হয়। কেতিয়াবা বহু সময়ত দেখা পাওঁ অধ্যক্ষ বা উপাধ্যক্ষৰ যি নিৰপেক্ষতা ল'ব লাগে, সেই নিৰপেক্ষতা যোৱা সময়ছোৱাত অভাৱ কেতিয়াবা অনুভৱ কৰিছিলোঁ। নগাঁও লোকসভা সমষ্টিক লৈ পেলাই বিশেষকৈ দলৰ ভিতৰত অসমত কিবা চৰ্চা হৈছে নেকি, বা কেনেধৰণে এতিয়া কংগ্ৰেছ আগবাঢ়ি যাব? কংগ্ৰেছৰ এতিয়া মোৰ লগত কাৰো একো চৰ্চা হোৱা নাই, কিন্তু দলৰ সকলোৱে কৈ আছে আমি তৃণমূলত আৰু ভেটি মজবুত কৰিব লাগিব। কিছুমান অঞ্চলত ভেটিটো ইমান মজবুত নহয়, আৰু কিছুমানত মজবুত হৈ আছে। তথাপিতো এইবাৰৰ যিটো মতদান বা ৰায়দান, এই ৰায়দান বহুতেই সহজভাৱে ল'ব পৰা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।